এই যে 10,000 টকা আমি পালো, অলরেডি আমার ঘৰত 3টা সন্তান আছেই, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাই দিলে, বোলে ভগৱানে দিলে। আল্লাই কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয়, আল্লাই কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে, নে 2টা ক'ব লাগে, মই 3টা কৈ দিছো যে যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম। তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয় না নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়, আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। এই যে 10,000 টকা আমি পালো, অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাই দিলে, বোলে ভগৱানে দিলে। আল্লাই কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয়, আল্লাই কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে, নে 2টা ক'ব লাগে, মই 3টা কৈ দিছো যে যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম। তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয় না নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়, আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। এই যে 10,000 টকা আমি পালো, অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাই দিলে, বোলে ভগৱানে দিলে। আল্লাই কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয়, আল্লাই কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে, নে 2টা ক'ব লাগে, মই 3টা কৈ দিছো যে যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম। তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয় না নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়, আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব।